গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ, যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। দুটা চিট দিলেনো কি আছিল, অলপ যুঁজখন হ'লহেঁতেন। তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ। মানে নিজৰ ওপৰত গৌৰৱ, অহমিকা, অহংকাৰ। সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল, ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল। গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিল। মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব।